শুভ ৰাতিপুৱা বন্ধুসকল, ৰাতিপুৱাৰ পৰা ওলালোঁ আপোনালোকক শুভ দিন এটালৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত শুভ দিন। মই প্ৰথমতে আৰম্ভণি কৰিছোঁ আমাৰ একদম গাতে লাগি থকা আহোম একাডেমী স্কুলৰ পৰা আৰম্ভণি কৰিছোঁ। আপোনালোকে চাওক লাইভ মই কেনেকৈ স্কুলখনত প্ৰত্যেক বছৰৰ দৰে আজিও ৰাতিপুৱা আহি মই সজাবলৈ ধৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত ডাঙৰ হ'বলৈ ওলাইছে বন্ধুসকল। আপোনালোকে ধৈৰ্য সহকাৰে দেখিলে চালে গম পাব যে মই গোটেই দিনটো কিমান কষ্ট হৈছে। মানে খালি অকল দৌৰা-দৌৰি মানে 3টা স্কুলত পৰা দৌৰা-দৌৰি। প্ৰথম আৰম্ভণি আহোম একাডেমী স্কুলখনত পৰাই মই বালেৰে এনেকৈ ধুনীয়াকৈ ভেটি নিচিনা বনাই তাতে তাৰপিছত আবিৰেৰে ধুনীয়াকৈ সজাইছিলোঁ। আৰু আপোনালোকে জানে যে মই আৰ্টিষ্ট হিচাপে সকলোৱে মোক মাতেতো মই না কৰিব নোৱাৰোঁ। মানা কৰিলে মোৰ নিজৰে বেয়া লাগে। তো মই সেইকাৰণে আৰু যিমানেই কষ্ট নহওক কিয় ৰাতিপুৱাই উঠি এবাৰ মই সাৰ পাইছিলোঁ 4টা বজাত। তাৰপিছত মই হঠাৎকৈ সাৰ পাই উঠিলোঁ, মোবাইল চালোঁ যে 5:15। জটফটকৈ ৰেডি হৈ মই ওলালোঁ আজিৰ শুভ দিনটোৰ কাৰণে আৰম্ভণি কৰিবলৈ। বন্ধুসকল, এই আহোম একাডেমীৰ লগতে আৰু এখন স্কুল জড়িত হৈ আছে। সেইখন নতুনকৈ হৈছে স্কুলখন গল্ডেন একাডেমী। তো তাতেও মই কাম কৰোঁ। তো তাতে আকৌ মই কৈ দিছোঁ মেডামক যে অকণমান দেৰি হ'ব। দেৰিকৈ যোৱাৰ পিছতো মই আৰম্ভণি কৰিছোঁ ৰঙেৰে। আৰু এইটো মামা হয়। মামাক মই গালত ধুনীয়াকৈ জাতীয় পতাকাৰ ৰঙেৰে আৰম্ভণি কৰিছোঁ এইখন স্কুলত গৈ। তাৰপিছত এটাকৈ আৰু নক'ব বন্ধুসকল, ইমান ল'ৰা ছোৱালী মোক হেঁচি ধৰিলে। গৰমত যে কি অৱস্থা হৈ গৈছিলে, না আপোনাৰ মুখত কিবা থাকে না নাথাকে। কি ক'ম আৰু, মেকআপটো মই নকৰোঁৱেই। যিয়েই নহওক ঘামি চামি লুতুৰি পুতুৰি হৈ অৱস্থা নাই। বাহিৰৰ পৰিৱেশটো আপোনালোকে চাব পাৰে, ল'ৰা ছোৱালীৰ কি উৎপাত। তাৰপিছত চাওক, এয়া মোৰ মৰমৰ জুমিজনী। বহুত মৰম কৰোঁ তাইক মই। তাই মোক মাম্মী বুলি মানে মোক মা বুলি মাতে। তো তাই চবকে পৰিচয় কি দিয়ে, মই বোলে তাইৰ মাক হওঁ। বহুত মৰমীয়াল ছোৱালী। পিছত আপোনালোকে দেখিব পাইছে মই কিহৰ মাজত সোমাই গৈছোঁ। মানে মই যিবিলাক বস্তু ভাল পাওঁ মোৰ লগত সেইবিলাকেই হয়। মই বহুত ভাল পাওঁ ল'ৰা ছোৱালীৰ লগত খেল ধেমালি কৰি, নাচ গান কৰি, আৰ্ট কৰি। তো সকলোৱে মোৰ পিছা লাগি গ'ল, চবকে দিয়া শেষ হ'ল। তাৰপিছত পতাকাখন তুলিলে আৰু পতাকাখন নীল আকাশত নাচে। মানে কি কবিতা আছিলে, ওপৰত গেৰুৱা মাজত ঠুকুলা তলত চামল আছে। আৰু এই বাকীখিনি পাহৰি গৈছোঁ দিয়ক। যিয়েই নহওক চাওকচোন কিমান ধুনীয়াকৈ আকাশত উৰি আছে, নীল আকাশত নাচে। আমাৰ জাতীয় পতাকাখন নীল আকাশত নাচে। য়েছ বন্ধুসকল। তাৰপিছত আহোম একাডেমীত গৈও পতাকা উত্তোলন কৰা হৈ গ'ল। তাতেও গ'ল চবেই, ময়ো গ'লোঁ আকৌ। তাৰপিছত ইহঁতেও ৰাউণ্ডকৈ মানে চাৰিওফালে ধুনীয়াকৈ থিয় হৈছিলে। তাৰপিছত জাতীয় পতাকা উত্তোলন হৈ গ'ল বন্ধুসকল। আপোনালোকে ভিডিঅ'ত চাব পাব। চাওক আকাশত উৰি আছে পতাকাখন। আৰু মই শেষত আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আৰু এটি ধুনীয়া ভিডিঅ' আগবঢ়াইছোঁ। ডান্সটো সিহঁতক মই ৰিহাৰ্চেল কৰি এসপ্তাহত শিকাই পেলাইছোঁ। এসপ্তাহ লগা নাই দিয়কচোন, তথাপি সেনেকুৱাই। মই সিহঁতক শিকাই পেলোৱাৰ পিছত সিহঁতৰ লাষ্ট আজি ডান্স মই চালোঁ, উপভোগ কৰিলোঁ। বহুতেই ধুনীয়া হৈছে চবকেইটাৰে। কিন্তু সিহঁতৰ ড্ৰেছৰ কোনো মেচিং হোৱা নাই। তলৰ পেণ্টবিলাক ঠিক হোৱা নাছিলে। তথাপি চাওক চাৰিওফালে কিমান মানুহ। এইটো হ'ল গল্ডেন একাডেমীৰ ভিউ। তো গল্ডেন একাডেমীৰো ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ ডেন্স কৰিলে। তাৰপিছত এই ডেন্স শেষ হোৱাৰ পিছত আকৌ ল'ৰাবিলাকৰ ডেন্স আছে। মই সেইটোও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ল'ৰাবিলাকৰ ডেন্স চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাব। মানে মই সকলো স্কুলতে বেছিভাগ দেখা পাওঁ ল'ৰাবিলাকে ডেন্স নকৰে, মানে আগবাঢ়ি নাহে। আৰু মিছবিলাকেও কিজানি সিহঁতক বেছি আগ্ৰহ নকৰে যে তোমালোকে নাচিব লাগিব বা নাচিবানে নাই, খালি ছোৱালী অকল ছোৱালী। কিন্তু মোৰ হিচাপত কি জানে, আজিকালিৰ যিটো যুগ, ল'ৰা ছোৱালী চব সমান। তো ছোৱালীৰ কাম যদি ল'ৰাই কৰিব পাৰে, ল'ৰাৰ কাম ছোৱালীয়ে কিয় কৰিব নোৱাৰিব। ঠিক তেনেদৰেই মই ডেন্সটো সকলোকে শিকাইছোঁ। এটা ল'ৰাৰ গ্ৰুপ বনাইছোঁ, বহুত ধুনীয়া হৈছে ল'ৰাৰ গ্ৰুপটো। আপোনালোকে চাব, কমেণ্টত জনাব। মা তুজে চালাম গানটোত ইহঁতে ডেন্স কৰিছে। চবকেইটাৰে মোটামুটি হৈছেই দিয়কচোন। আৰু যদি মই কণ্টিনিউ কৰি থাকোঁ ইহঁতক ডেন্স ক্লাছ, তেনেহ'লে ডেন্সটো আৰু ধুনীয়া হ'ব। মই আপোনালোকক দেখাইছোঁ সিহঁতৰ ডেন্সটো।
তো গানটোতো ক'লোৱেই চাওক চবকেইটাই ধুনীয়াকৈ মিলাব পাৰিছে মই সন্মুখতে থিয় হৈ ভিডিঅ' কৰিছিলোঁ কাৰণে অকণ লাজো পাইছে সিহঁতে তো যিয়েই নহওক বন্ধুসকল মোৰ ভিডিঅ'টো বহুতেই দীঘল হ'ল যদি ইহঁতৰ ডেন্সটো ভাল লাগিছে মোৰ ষ্টুডেণ্টৰ ভিউটো ভাল লাগিছে তেনেহ'লে প্লিজ আপোনালোকে মোক জনাবলৈ নাপাহৰিব মোৰ ফেচবুকত থকা RD2 আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ফেচবুকত থকা পেজটো হ'ল কণমণি অফিচিয়েল 2.0 আৰু ইউটিউবৰ চেনেলটো হ'ল কুইন কণমণি ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেখা হ'ব আৰু ধুনীয়া ধুনীয়া ভাল ভিডিঅ'ত তেতিয়ালৈকে মই সামৰিছোঁ বাই বাই